হৰি নিগনিয়ে গোটেইখন গাঁত খান্দিলে দেখোন ভিতৰত। মই কতে মৰো মজিয়াখন গোটেই শেষ কৰিলে আৰু মুচি মুচি তৎ পোৱা নাই মই। কাইলৈ এইফালে পিকনিক যাবলৈ আছে, মই বোলো আজি নখ চকবোৰ চফা কৰি ধুনীয়াকৈ আৰামত বহি থাকিম। এতিয়া আকৌ মুচিব লাগিব। মাৰক চিনি পোৱা নাই ৰখ, নিগনি ক'ত লুকাই আছে ভাল নিমিতে মই বিচাৰি বিচাৰি নাই মিতে ৰখ। অ হৰি এডাল ইমান ডাঙৰ গেলা এন্দুৰ আইও, এইটো পাকঘৰ ফালে কি গৈছে দেখোন। অ শুনিছে এইফালে আহকচোন। অ বৰ ডাঙৰ এন্দুৰ এটা ওলাইছে। এইবোৰ মাতি থাকিলেও নাহে, বিপদতো নাহে অ। কেনেকুৱা মানুহ জানো, শুনিও নুশুনা ভাও দিয়ে হ'বলা। মোৰ ভৰি মাজে পাৰ হৈ গ'ল নহয়, আছিলে নেকি তাও ঠিক নাই পাই। অকণমান কিবা আহি নেগুডালে লাগিলে নে কি নে। ইমান ডাল এন্দুৰ সেইটো মোক খেদিবলৈ সাধ্য নাই। ইমানজনকে হেৰি কওঁগে সি খেদিবলৈ কওঁ পাই। শুনিছে বোলো মানুহ মৰি গ'লে ওলাই নাহে অ ইমানটো। ইমান যে শুব পাৰে আৰু। উঠকচোন উঠক, বৰ ডাঙৰ এন্দুৰ এটা ওলাইছে। শুনিছে নাই বোলো। পিকনিক যাব হ'ল নেকি? কেলে উঠাই আছ? এই পিকনিক যাব নাই হোৱা, পিকনিক কাইলৈহে। ঘৰত একদম প্ৰকাণ্ড এন্দুৰ এটা ওলাইছে, গোটেই মজিয়াখন খান্দি পেলালে। এতিয়া সেই দৌৰ মাৰিলে ভিতৰলৈ, ক'ত সোমালেগে ঠিক নাই। বস্তুটো নাই ঘৰত, গোটেইবোৰ ধ্বংস কৰিব এতিয়া। এন্দুৰ এটাও খেদি খাব নোৱাৰ, মোৰ ওপৰত হ'লে ৰজা। যা খেদি লগে নিজে নিজে। আই এইবোৰৰ ওপৰত সেই ভৰসা কৰাতকে নকৰাই ভাল, চব নিজে কৰিব লাগে। গেলা সোপা খাব জানে আৰু বকিব জানে, তাৰ বাহিৰে একো এটা কাম কৰিব নোৱাৰে। এইটো বৰ ডাঙৰ এন্দুৰ দেখোন ঐ। আইও মৰিলো ঐ ৰ বগী মাৰি ৰ, মোক এৰি থৈ নাযাবি। মতা মানুহটো হৈ ইমান ভয় নাপাওঁ। সেইটো খেদক গোটেইখন খাই শেষ কৰিব। ৰ টাঙোন এডাল আনিব লাগিব। ভালকে দেই, ভালকে মনে মনে। এতিয়া কিবা এগালমান খাই থৈছে নেকি বাৰু? ইমান পেটুলা তই ক'ত পলাইছ মোৰ কেঁচা টোপনি ভাঙি? ৰ তোক গ'ল সেইটো নাই, আপুনি এতিয়া মাৰি থাকি লাভ নাই। ইমান চিঞৰিলেও সেই প্ৰথমতে ওলাই থাকোতে তেতিয়াহ'লে উঠি নাহিলে হয়তো এতিয়া আকৌ আহিব। কাইলৈ পিকনিকলৈ যাম, গোটেই ঘৰৰ বস্তু খাই শেষ নকৰিলে হ'ল আৰু। ক'ত আহিবহি? দৰ্জা খিৰিকী চব বন্ধ কৰি থৈ যাম আকৌ। জালখন পাতি থৈ যাম ৰ। মাছ বুলি ভাবিছে নেকি জাল পাতিবলৈ? বগী মাৰিছা, মাথাটো গৰম নকৰ দেই। এই কি কয় নিগনি ধৰা জাল পাই নহয়, জাল নহয় এখন, কি এঠা লগাই হেৰিখন পাতি থৈ যাম আকৌ। সেইখন বিস্কুট চিস্কুট অকণমান দি কাষে কাষে। এইটো যিহে মস্ত, ই সেইখন লৈয়ে গুচি যাব। নাই নোৱাৰে যাব, সেইখন আঠাটো বৰ বেলেগ, সি নোৱাৰে মুঠতে ক'ৰবাত লাগি ধৰি পৰি থাকিব। ইমান গেলা সি, এইটো এন্দুৰ এনে চিকাই নে কি এনে মই আজিলৈকে দেখা নাই দেই জীৱনত। এনেকুৱা আৰু আছে নেকি ঠিক নাই আমাৰ বাৰীত, য'তে ত'তে মই গাঁত দেখিছো আকৌ। কাইলৈ পিকনিকৰ পৰা আহি লওঁ ৰ, গাঁতবিলাক খুচৰি চাব লাগিব। চব খান্দি পেলাম আকৌ বাপেকে। চিনি পোৱা নাই পানী আমাৰ ঘৰত বাস লৈছে। বাহিৰত থাকিলে বেলেগ কথা, ভিতৰত কেলে সোমাব আকৌ? এইবোৰে কামুৰিলে বেমাৰ হয় গম পাই নাই, ডাঙৰ বেমাৰ হয়। আৰু সেই আপুনি আৰু বেলেগ লাখুটি নাপালে বা ল'ৰাটোৰ ভাগৰ পেটখন লৈ আহিছে, দেখিলে ই চিঞৰি বহেও। এন্দুৰ মাৰিবলৈ জানিব লাগে নে আপুনি বাৰু লাখুটি এটা আনিব নোৱাৰিলে? তহঁতৰ আপত্তিয়ে নুগুছে। লৈ যা এখন, মাৰিবলৈ নাপালো নহয়, তাক নকবি। চাহ অকণ বনাই আনগে যা, কেঁচা টোপনি ভাঙিলি এতিয়া মাথাটোহে বিষাইছে। মইহে ভাঙিলো যেন টোপনি, আপুনি আজি চাহ খায়নে? হাঁহিয়ে দিছে মোক, সদায় সেই ইবিধ খামতে আজি চাহ বিচাৰিছে। মই চাহ খালেও জগৰ লাগে, পানী খালেও জগৰ লাগে, ইহঁতৰ পৰা উপায় নাইকিয়া হ'ল। হেল্ল' নম্বৰু, কি কৰিছা? নহয় আমি মানে কাইলৈ পিকনিকলৈ যাম। মোৰ আকৌ হাঁহ কেইজনীমান আছে নহয়, পিকনিক পাৰ্টিয়ে হাঁহ কেইটা যেনিবা মোপাই ল'ম বুলি কৈছে। আৰু মই ইমান দামো ধৰা নাই বাৰু, এই সাধাৰণ কিবা এটা মূল্যতে দি দিছো আৰু। তোমালোকৰ কি পিকনিক চিকনিক একো ওলোৱা নাই নেকি? আমাৰ লগত যাবা? সুধিব লাগিব কমিটিক আকৌ, তোমাক নিয়ে নে নিনিয়ে বা। আমাৰ গাঁৱৰ ৰাইজ যাব। সেইটো হয় বাৰু, ভাড়াতে পইচাতে সেই চান্দাতে দি দিম আৰু। চিট আছে নে নাই সুধিব লাগিব, কি গাড়ী বা লৈছে। আমি বেছি দূৰ নাযাওঁ, এই ওচৰতে খাম নদী পাৰত। হ'ব, মই তোমাক কনফাৰ্মেশ্যনটো দি দিম বাৰু। হেল্ল' ৰ'বাচোন দেই, অকণ পিছত কৈছে বা। চেপেটি পেহী। গগন চা, মোক পেহী কেন থাকিবি দেই। মইতো পেহীয়েৰে নহয়। বাই বুলি কবি, চেপেটি বাই। পেহীয়ে বুলি কৈ দিলে মানে মানুহে কি বুলি ভাবিব বাৰু। মোৰ এতিয়া দৰা এটা ওলাইছে, মোক ৰিজেক্ট কৰিয়ে দিব। বুলিব বহুত বয়সস্থ, মই তাতকৈ বেছি ডাঙৰ নহয়, 5 বছৰমানহে ডাঙৰ। তই হ'বলা বেয়াই পালি। হ'ব দে, আজিৰ পৰা বাই বুলিয়ে ক'ম। বাই বুলি কবি। হাঁহ হ'ব নে কি তোৰ ওচৰত? কনফাৰ্মেশ্যনটো দি দে, মই হে লিখি চব হিচাপ কৰি আছো। হ'ব, এতিয়া কি হাঁহ লাগে? পাতি হাঁহ 4টা ওলাব আৰু ৰাজহাঁহ 2টা। প্ৰফুল্ল কাইদেউ, এই ৰাজহাঁহকেইটা লোৱাতকৈ পাতিহাঁহকেইটা লওঁ। পাতিহাঁহকে লওঁ, পেচা থকা মানুহকেইটা খাই মৰক। ধেমালিহে কৈছো পাই। অকল হাঁহ মাংস নে আৰু কিবা কিবি লৈছে? মেনুখন কওকচোন, গমেই নাপাওঁ নহয়। এই মেনু মানে ধৰ বহুত কিবা কিবি নাই লোৱা। গৈ পেলাই ব্ৰেকফাষ্টটো কৰিমগৈ, ব্ৰেড বাটাৰ আৰু ডিম বইল। আৰু ৰাস্তাত খাবলৈ কমলা লৈছোঁ মানে গগনে দিছে দেই, সিহঁতৰ কমলা বাৰীৰ পৰা। তাৰপৰা খানাটোত তোৰ ধৰ ভাত দাইল থাকিব, দাইলত কচু দি দিম, ঔটেঙা দি দিম,
তাৰপিছত হ'ব তোৰ মাছে কি কয় বিলাহীয়ে জোল, বৰলীয়া মাছ ফ্ৰাই, সেইটো মাজতে খোৱা হ'ব। তাৰপৰা তোৰ হেৰি হাঁহে কোমোৰাই জোল, লোকেল মুৰ্গী জোল, আকৌ ডাঙৰ মাছৰ জোল, তাৰপৰা তোৰ চালাড, জলকীয়া, সেইবিলাকে আৰু। এই বঢ়িয়া বঢ়িয়া। হেৰি নহয় বাবুল দা, এই মোৰ আলহীজন যাব পাৰিব নি বাৰু লগত? কোন আলহীনো? কোন হয়? এই আপোনালোকৰ পৰা কিনো লোকোৱা আমাৰ সেই দৰা এটা ওলাইছে নহয় মোৰ। পচন্দ হৈছে যেনিবা আৰু বিয়াখন হ'বগেও পাৰে। যাম বুলি কৈছে মানে লগতে পিকনিকলৈ লৈ যাম নেকি? এই বঢ়িয়া, লৈ ল'বা, আমিও চাম আকৌ জোঁৱাইক। হ'ব তেতিয়াহ'লে লৈ ল'ম। আকৌ বাকী ৰাইজে কিবা বেয়া পাব নেকি? এই নেপায়, কেলেনো বেয়া পাব। হ'ব তেনে সেই পাতিহাঁহ চাৰিটাকে ৰাখি দিম আৰু আজি বান্ধি দিম। ৰাতিপুৱাই নালাগে হেৰি ক'ব, সন্ধিয়া আহি লৈ যাব নহ'লে। ৰাতিপুৱা মোৰ সময় নাথাকে আৰু হাঁহৰ গঁৰালত সোমাই হাঁহ চাহ উলিয়াবলৈ। ঐ গগন, তই আহি পেলাই লৈ ল'বি দেই। মই আকৌ সেই পাচলি বজাৰলৈ যাম বুলি ভাবিছোঁ। আজি আকৌ সেই বিহৰা বজাৰত বজাৰ বহিব নহয়। পাচলিবোৰ অকণ কমতে পাম সেই দেৰিকৈ গ'লে। মই লৈ ল'ম বাৰু আবেলিকে। পাচলি বজাৰ কৰিবলৈ ময়ো যাম, আপুনি অকলে নোৱাৰিব নহয়। ওলাবি, দৌকণকো লগ ধৰিছোঁ বাৰু। চেপেটি বাই, হেৰি নহয়, চেপেটা খাইটো কেনেকুৱা হৈছে? ভাল হৈছে বাৰু। সেই গেষ্ট্ৰিক উকালে, হাই প্ৰেছাৰ, এইবোৰ কি কয় চেলাইন টেলাইন ল'লে এতিয়া ভাল হৈছে। নাযায় খালি যেনিবা গাটো ভাল নহয় যে, সেইকাৰণে বৌ নাযায়, বৌদৌ নাযায়। ল'ৰা ছোৱালীকেইটাকে লৈ পেলাই মই যাম আৰু। হ'ব তেনে আমি গৈ থাকোঁ। যা দেই। ডম্বৰুকো লৈ যাম পিকনিক খাম 2024 চনটো চাওঁতে গ'লগে আৰু দেই। 25 চনটোত যাতে মোৰ জীৱনত সকলোবোৰ ভাল হওক, বিয়াখন পাতো, সংসাৰখন তৰো, মোৰো এটা লাইফ হ'ব। ভাবিয়ে ভাল লাগিছে আৰু। ঐ গগন, লিষ্টখন চালি নে বাৰু ভালকে? গোটেইখিনি বজাৰ হ'লতো? হ'ল গোটেইখিনি হ'ল। এই একো বাকী থকা নাই। এতিয়া মাত্ৰ সেই গেলামালৰ বজাৰকেইটা কৰিলেই হ'ল আৰু। কি কয় দালি, তেল, নিমখ, হালধি। সেইখিনি এতিয়া লৈ যামগৈ। মছলা চছলা কি ক'ত লাগিব গোটেই লিখা আছে মোৰ লিষ্টখনত। সেই ব'ল আৰু এতিয়া যাওঁ। পাচলি কিন্তু ঠিকতে পালোঁ। ইমান এটা লছ নাই হোৱা বাৰু। কিন্তু এইবাৰ শইকীয়াদাক মিছ কৰিছোঁ দেই। শইকীয়াদা আহিলে আকৌ ভালো লাগে। এইবেলি তেওঁ ইমান লগ ভাগ দিয়াই নাই নহয়, এইবিলাকত খাবলৈহে যাব চাগে আৰু। সেইটোৱে ময়ো ভাবিছিলোঁ, আপুনি কৈ দিলে যেনিবা কথাষাৰ। ব'ল এতিয়া যাওঁ সোনকালে, আকৌ ৰেষ্ট কৰিবও লাগিব। হাঁহকেইটা নি পেলাই আকৌ ৰাতিপুৱাতে উঠি পেলাই কাটিবও লাগিব নহয়। ফ্ৰিজতে থৈ দিম নেকি কাটি মাৰি বাচি? বেয়া নহ'ব বাৰু কথাটো। ৰাতিপুৱা এখন দিগদাৰহে হ'ব। আৰু মাছ আনিবগৈ লাগিবই ৰাতিপুৱাই গৈ পেলাই বিলৰ পৰা। আকৌ মাছ কাটিবলৈ থাকিবই। হাঁহ মুৰ্গী গোটেইখন ৰাতিপুৱা দিগদাৰ হ'ব, বুজিছে নাই? ব'ল হাঁহ মুৰ্গী চব গোটাই পেলাই কাটি বাচি সেই আমাৰ ফ্ৰিজটোতে থৈ দিম, ডাঙৰ নহয়। বেষ্ট তেন্তে। ড্ৰাইভাৰ, গাড়ী অকণমান আগলৈ নিয়াহে। আমি আগত গৈ পেলাই উঠিছোঁ। বন্ধুসকল, আপোনালোকে বাৰু বছৰটো শেষ বুলি পিকনিক চিকনিক খাইছেনে নাই? আমি এয়া যোজা কৰিছোঁ আৰু। কাইলৈ মুঠতে যাম পিকনিক খাবলৈ। নতুন বছৰো আহি আছে। নতুন বছৰটোত যাতে সকলোৱে শুভ হয় আৰু তাকে চিন্তা কৰি খানাটো খাই থৈ আহিমগৈ নদী পাৰতে গৈ। আপোনালোকেও জনাবচোন আপোনালোকৰ নিজৰ প্লেনিংবিলাকৰ কথা। আৰু আমাৰ পিকনিকৰ এপিছডটো চাবলৈ হ'লে আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব, লাইক এটা কৰিব আৰু কমেণ্টো কৰিব, আৰু বেল আইকনটো বজাই থ'ব। তেতিয়াহে আকৌ লগালগ গম পাব পিকনিকতটো ৰকম উঠিব। চাই থাকিব।